Good morning, children. আজি আমি তোমালোকৰ কাৰণে 50টা MCQ লৈ আহিছো টি ফ্ৰম আসামৰ পৰা আৰু লক্ষ্য কৰিবা এই MCQ খিনি হুবহু এনেকৈ যে পৰীক্ষাত আহিব হেতু নহয় কিন্তু আমি আলোচনাটো শুনিম যাৰ যোগেদি আমি যিমান ডেপথত কথাবোৰ বুজিবলৈ চেষ্টা কৰিম সিমানে আমাৰ এই লেসনটোৰ ওপৰত আমাৰ যেটো অভিজ্ঞতা এক্সপেৰিয়েন্স আমি পাম ইয়াত আমি অৱশ্যে 50টা একেটা ভিডিওতে আমি কভাৰ কৰিব নোৱাৰিব পাৰো ভিডিওৰ পাৰ্ট বাই পাৰ্ট আমি উলিয়াম কাৰণ আমি কথাবোৰ ইয়াত বিশেষ গুৰুত্ব দিম কথাবোৰৰ আলোচনাৰ ক্ষেত্ৰত চাও আহা প্ৰথম কোৱেশ্চনটো দিছে যে Rajbir's excitement about visiting Assam primarily represents তাৰমানে যেহেতু মই কৈছো আমাৰ কোৱেশ্চনবোৰ খুব পুনপটীয়াভাৱে মানে অহা কোৱেশ্চনবোৰ খুব কমে আছে আৰু লেসনটো আমি যেতিয়া পঢ়ি যাম তেতিয়া আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ খিনি আমি বুজি পামেই হেখিনি এটো হ'ব বুলি কিন্তু আমি অলপ ক্ৰিটিক্যাল টাইপৰ কোৱেশ্চন আনসাৰবোৰ গ্ৰহণ কৰিছো যে কৈছে ৰাজবীৰে যে এক্সাইটমেন্ট হৈছে ভিজিটিং আসাম আসামত ভিজিট কৰি আসামত প্ৰৱেশ কৰি ৰাজবীৰ যেটো এক্সাইট হৈছে খুব ফুৰ্তি পাইছে এই ফুৰ্তিৰ পৰা কি কথা বুজি পাইছা যে এ নম্বৰ দিছে চাইল্ডিছ কিউৰিওসিটি টুৱাৰ্ডছ ট্ৰেভেল মানে ট্ৰেভেল কৰাৰ কাৰণে যেটো বাচ্চাবোৰে আনন্দ হয় হেতু কাৰণে নেকি দুই নম্বৰ বি নম্বৰ ইন্টেলেকচুৱেল এগাৰনেছ টু ৰিলেট ক্লাছৰুম নলেজ উইথ দ্য ৰিয়েল এক্সপেৰিয়েন্স তাৰ মানে এটা ইন্টেলেকচুৱেল এগাৰনেছ আছে মানে এটা ইন্টেলেকচুৱেলি বুদ্ধিমত্তাৰ মানে জ্ঞান উদয় আছে মানে তাৰ মানে বি নম্বৰটো কৈছে ইন্টেলেকচুৱেল এগাৰনেছ আছে ইন্টেলেকচুৱেল এগাৰনেছ মানে এগাৰনেছ বুলি ক'লে আমি জানিবলৈ ইচ্ছা থকা আৰু ইন্টেলেকচুৱেল মানে বুদ্ধিমত্ততা মানে বুদ্ধিমত্ততা থাকা টু ৰিলেট ক্লাছৰুম নলেজ উইথ ৰিয়েল এক্সপেৰিয়েন্স তাৰ মানে ক্লাছৰুমৰ যেটো শিক্ষা পাঠ কৰে শিক্ষা গ্ৰহণ কৰে সেই শিক্ষা গ্ৰহণৰ লগত ৰিয়েল লাইফৰ যেটো শিক্ষা সেই দুটাৰ লগত যেটো সামঞ্জস্য হয় হেতু বুজাইছে সি নম্বৰ কৈছে ইগনোৰেন্স অফ ইণ্ডিয়াজ জিওগ্ৰাফি ইণ্ডিয়াৰ যেটো জিওগ্ৰাফি হেতু অৱজ্ঞা কৰা আৰু 4 নম্বৰ যে ফেসিনেশন উইথ দা এক্সোটিক ফুড এণ্ড কালচাৰ যে খুব ভাল ভাল খাদ্য আৰু কালচাৰ যেটো সংস্কৃতি সেইখিনিৰ লগত ফেসিনেশন হোৱা মানে মুগ্ধ হোৱা সো অপশনটো আমি প্ৰথমতে চাই লও কি হ'ব সো আমাৰ শুদ্ধ অপশনটো হ'ব B2 intellectual awareness relate classroom knowledge with the real experience তোমালোকে লক্ষ্য কৰিবা যে ইয়াত যেটো মানে ৰাজবীৰৰ যেটো আনন্দ বা ফুৰ্তি হেতু আসলে কি বুজাইছে হেতুৱে বুজাইছে এক প্ৰকাৰে হি ক্লাছত সো তোমালোকে লক্ষ্য ৰাখিবা যে এই লেসনটোত এটা থিম এইটো হয় যে আমি যিখিনি জ্ঞান আহৰণ কৰো ক্লাছৰুমত বা পাঠভিত্তিক কিতাপ পঢ়ি যেটো জ্ঞান পাওঁ আৰু সেই জ্ঞানটোৰ লগত যেতিয়া ৰিয়েলিটি আহি যায় যে হসা বস্তুটোক যেটা এক্সপেৰিয়েন্স কৰো সেই দুটা অভিজ্ঞতাৰ হলে আমাৰ জ্ঞানটো প্ৰকৃতাৰ্থত উন্নতি সাধন হয় এতিয়া ধৰা আমি তাজমহলৰ বিষয়ে আমি কিতাপখনত পঢ়িছো কিতাপ এখনত ধৰা তাজমহলৰ বিষয়ে পঢ়িছো কিতাপখনৰ বিষয়ে পঢ়োতে আমি তাজমহলৰ গোটেই ইতিহাস গোটেইখিনি কথা গম পালো তাৰ পিছত আমি হুজুক জানিবা পালো সেই তাজমহল ৰিয়েলি চাবলে গোটেই ৰিয়েলি যেতিয়া চাম তেতিয়া মোৰ যেটো নলেজ যেতিয়া কিতাপ পঢ়িছো সেই নলেজবোৰ যেতিয়া এইটো এনেকে আছিল এইটো যেতিয়া ৰিয়েলি এক্সপেৰিয়েন্স কৰিম তেতিয়া আমাৰ সেই এক্সপেৰিয়েন্সটো ৰিয়েলি কামত আহে হসাকে আমাৰ হেতু জীৱন জুৰা স্মৃতি হৈ থাকে আৰু সেই বস্তুটোৱে আমাৰ কিউৰিওসিটি যে আৰু জানিবলৈ ইচ্ছাটোক হেক কৰি দিয়ে ঠিক আছে এতিয়া মই পুৰা কথাটো বুজি গলো সো এই বস্তুটো ৰাজবীৰৰ লগত হৈছিলে ৰাজবীৰে পাঠভিত্তিক জ্ঞান লৈছিলে বা ক্লাছৰুমৰ পৰা জ্ঞান লৈছিলে আৰু সেই জ্ঞানটো হি অসমত আহি নিজৰ চকুৱে দেখা পায় সেই জ্ঞান আহৰণ কৰিলে জ্ঞানত আৰু আগবাঢ়িলে গতিকে এই কথাটো লক্ষ্য ৰাখিবা B2 কাৰেক্ট আনসাৰ এতিয়া আমি চাব পাৰো যে আমি ইমানখিনি লেকচাৰ কেলে দিলো ইমানখিনি কথা কেলে দিলো কিন্তু এইখিনি বস্তুৱে তোমাক পৰীক্ষাত হেল্প কৰিব তোমালোকে যিমান কথাবোৰ শুনিবা সিমানে তোমালোকৰ হেল্প হ'ব গতিকে এইখিনি কথাক অৱজ্ঞা নকৰি আনসাৰটোত বৰ বিশেষ গুৰুত্ব দিব নালাগে আনসাৰ কোৱেশ্চন বেলেগ ধৰণৰ হ'ব পাৰে কিন্তু তোমালোকৰ দক্ষতা হৈছে তোমালোকৰ শুনা শক্তি যিমান শুনিবা কথাবোৰ যিমান বুজিবলৈ চেষ্টা কৰিবা সিমানে তোমাৰ পৰীক্ষাৰ কাৰণে হেল্পফুল হ'ব তাৰ পিছত সুধিলে 2 নম্বৰটো দা অথৰছ ব্লেন্ড অফ ফেক্ট এণ্ড ফিকশন ইজ ইন দা ষ্টৰী মেইনলি হেল্পছ টু ইয়াত চাবা অথৰজনে এটা কাম কৰিছে আমি কোৱেশ্চন আনসাৰটো যেতিয়া আলোচনা কৰিছিল তেতিয়া চাইছিলো যে ফেক্ট
আৰু ফ্ৰিকশ্যন মানে এটা হৈছে ফেক্ট হা যে কিছুমান তথ্য আছে লেচনটোত হা ফেক্ট আছে আৰু ফ্ৰিকশ্যন আছে গল্প আছে এই দুইটাকে মিক্স কৰিছে এই যে মিক্স কৰিছে ব্লেন্ড কৰিছে তাৰমানে মিক্স কৰিছে ইয়াত ইনফৰমেশ্যনো আছে আৰু ষ্টৰিও আছে কাহিনীটোত গতিকে এই যে ব্লেন্ড কৰিছে সেইটো কি বুজাইছে এইটো সেইটো কিহত হেল্প কৰে টু ক্ৰিয়েট ছাছপেন্স এবাউট দ্য ডিস্কভাৰী অফ টি মানে চাহৰ বাগিচা মানে চাহৰ যেটো মানে হেৰি ডিস্কভাৰী আৱিষ্কাৰৰ বিষয়ে যেটো আমাৰ ছাছপেন্স আছে সেইটো ক্ৰিয়েট কৰিব বিচাৰিছে সেইটো ক্ৰিয়েট কৰোতে হেল্প কৰিছে তাৰ পিছত কৈছে প্ৰেজেন্ট এডুকেশ্যনেল ইনফৰমেশ্যন সি তাৰ মানে যেটো এডুকেশ্যন শিক্ষাগত যেটো তথ্য সেইটো দিয়ে থ্ৰু আ ৰিলেটেবল নেৰেটিভ এটা মানে তাৰ লগত মিলি থকা এটা নেৰেটিভ গল্প এটা লৈ পেলাই স্কুলৰ জ্ঞানটো আমাক দিছে যেটো জ্ঞান আমাক স্কুলত দৰকাৰী বা পঢ়া শুনাত যেটো দৰকাৰী সেই দৰকাৰীটো এটা গল্পৰ আকাৰত দিবল চেষ্টা কৰিছে সিটো কৈছে প্ৰুভ দ্য হিষ্টৰিকেল ট্ৰুথ অফ লেজেণ্ডছ যে হি কি কৰিছে সহায় কৰিছে যে লেজেণ্ডছৰ যিবোৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড আছে হেতুক প্ৰমাণিত কৰিছে ডিটো দিছে শো দ্য সুপেৰিয়ৰিটি অফ আসাম যে উন্নত সেই বস্তুটো দেখাইছে অভাৰ দ্য আদাৰ ৰিজন অন্যান্য ৰাজ্যতকৈ অসম যে উন্নত সেই কথাটো দেখাব বিচাৰিছে সো শুদ্ধ উত্তৰটো কি হ'ব আমি নিশ্চয় পঢ়োতে বুজি পাইছোঁ চাওঁ শুদ্ধ উত্তৰটো কি শুদ্ধ উত্তৰটো হৈছে বি প্ৰেজেন্ট এডুকেশ্যনেল ইনফৰমেশ্যন থ্ৰু ৰিলেটেবল নেৰেটিভ তাৰমানে সেইটোৱে তাৰমানে এডুকেশ্যনেল নেৰেশ্যনটো দিছে আমাক যেটো মানে শিক্ষাগত বস্তু মানে আমাক লাগে কি আমাৰ চাহৰ বিষয়ে জানিব লাগে আমাৰ মেইন কথাটো উদ্দেশ্যটো হৈছে লেচনটোৰ যোগেদি যে চাহৰ বিষয়ে তোমালোকে এটা ৰচনা লিখিবলৈ দিলে বা চাহৰ বিষয়ে এটা আৰ্টিকেল লিখিবলৈ দিলে বা চাহৰ বিষয়ে তোমাক যদি কিবা ক'বলৈ দিলে কাৰণ আমি চাহৰ দেশত থকা মানুহ আৰু আমি চাহৰ বিষয়ে নাজানিলেতো নহ'ব জানিব লাগিব তো জানিবলৈ কাৰণে আমাক কিছুমান তথ্য দিছে কিন্তু তথ্যটো এনেকৈ দিছে এটা নেৰেটিভৰ যোগেদি দিছে এটা কাহিনীৰ আকাৰত দিছে গতিকে ইজি হৈছে আমাৰ কাৰণে সো সেইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট হৈছে 3 নম্বৰ when Rajbir describes the landscape as a sea of garden it symbolically conveys তাৰমানে কি ৰাজবীৰে যেতিয়া এটা ল্যান্ডস্কেপ দেখাইছে sea of green sorry a sea of green হেউজিয়াৰ এটা সাগৰ মানে হেউজিয়া ইমান হেউজিয়া দেখিছে গতিকে সেই কথাটোকে এটাকে কৈছে যে হেউজিয়া সাগৰ এই যে হেউজিয়া সাগৰ কৈছে তাৰ এটা সিম্বলিক্যালি এটা কি কথা অৰ্থ বুজাব পাৰিছে তাৎপৰ্য কি সেই তাৎপৰ্যটো কি বুজাব বিচাৰিছে ইয়াত চাওঁ মনোটনি অফ ৰুৰেল লাইফৰ যেটো হয় মানে ৰুৰেল যেটো জীৱন আছে মানে যেটো হেৰি আৰবান লাইফ আৰু ৰুৰেল লাইফ মানে গাঁৱলীয়া জীৱনৰ যেটো মানে মনোটনি মানে অলপ ভাগৰ লগা বা অশান্তি লগা সেইটো বুজাব বিচাৰিছে নেকি তাৰপিছত বিটো কৈছে ইউনিফৰ্মিটি অফ দ্য টি ৱৰ্কাৰ্ছ জব যে চাহ শ্ৰমিকৰ যেটো কাম আছে কামবোৰৰ মাজত যে এটা ইউনিফৰ্মিটি এটা আছে মানে মিল আছে সেইটো বুজাব বিচাৰিছে নেকি এবান্ডেন্স এণ্ড কণ্টিনিউটি অফ নেচাৰেল বিউটি যে নেচাৰেল বিউটিৰ যেটো মানে হেৰি আছে কণ্টিনিউটি আছে আৰু এবান্ডেন্স আছে ভৰপূৰতা আছে সেই দুটাৰ লগত মানুহৰ যেটো প্ৰচেষ্টা সেই প্ৰচেষ্টাক সংমিশ্ৰণ কৰাইছে ডিটো কৈছে লেক অফ ভেৰাইটি ইন আসাম ভেজিটেশ্যন যে আসামৰ যেটো ভেজিটেশ্যন আছে মানে যিখিনি গছ-গছনি আছে সেইটো বুজাইছে তাত যেটো ভেৰাইটি বিভিন্নতাৰ যে অভাৱ আছে সেইটো বুজাইছে নেকি সো ইয়াত এইবোৰ কথাবোৰ অলপ ডিফিকাল্ট দেই তোমালোকে লক্ষ্য কৰিবা এই কথাবোৰ মানে এজ এ ষ্টুডেণ্ট আমি মানে কি হয় অলপ এনে ইজিবোৰ সকলোৱে পাৰিবা কিন্তু আমি অলপ ডিফিকাল্টবোৰ ইয়াত প্ৰথমতে আলোচনা কৰিছোঁ পিছত লাগিলে সহজবোৰ আলোচনা কৰিম কিন্তু ডিফিকাল্ট কনচেপ্টবোৰ যদি বুজি যোৱা সহজবোৰ নিজে আহি যাব গতিকে এইবোৰ অলপ ডিফিকাল্ট হেৰি হয় চাওঁ আমি ইয়াৰ শুদ্ধ উত্তৰটো কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে এইটো এবান্ডেন্স এণ্ড কণ্টিনিউটি অফ নেচাৰেল বিউটি তাৰমানে নেচাৰেল বিউটি বহুত আছে আমাৰ ইয়াত সেইটো বুজাব বিচাৰিছে এবান্ডেন্স ভৰপূৰ হৈ আছে আৰু এইটো কণ্টিনিউটি হৈ আছে মানে এটাৰ পিছত এটা লাগি আছে আহি আছে বহুত কণ্টিনিউটি আছে আৰু সেইটোৰ লগত মানুহৰ যেটো প্ৰচেষ্টা সেই বস্তুটো এনে অকলে নহয়তো মানুহৰ প্ৰচেষ্টাৰ ফলত হয় সেই বস্তুটোক দেখাব বিচাৰিছে সি অফ গ্ৰীণ শব্দটোৱে সো সি অফ গ্ৰীণটো কেলে এনে হৈ যোৱা নাই নহয় হেতুটো বুজিব লাগিব যে মই সি অফ গ্ৰীণ দেখিছোঁ হেতু এনেটো হৈ যোৱা নাই অসমত হেতু হৈছে এটা হৈছে অসমৰ নেচাৰেল বিউটি আৰু সেই বিউটিটো কণ্টিনিউটিত ৰাখি আছে একেৰাহে এটু ইটো তেওঁলোকে বজাই ৰাখি আছে চাহ খেতি কৰিছে ধানৰ খেতি কৰিছে অন্যান্য খেতি কৰিছে সেইবোৰ কৰি আছে কোনে মানুহৰ চেষ্টা মানুহৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাটোকো বুজাইছে
সেই কণ্টিনিউটিটো বুজাইছে আৰু নেচাৰেলছ যিটো মানে আমাৰ সৌন্দৰ্য আছে সেইটোকো বুজাইছে গতিকে এই গোটেইখিনি বস্তু সমাহাৰ হোৱাটোকে এইটো চিম্বলিকেলি এইটো বুজাইছে ঠিক আছে আগবাঢ়িছোঁ 4 নম্বৰ কৈছে প্ৰাঞ্জলছ কাম ৰিয়েকশ্যন টু দ্য টি গাৰ্ডেনছ যে প্ৰাঞ্জলে আকৌ এই টি গাৰ্ডেনৰ ক্ষেত্ৰত যি হৈছে কাম ৰিয়েকশ্যন মানে সি শান্ত আছিলে তাৰ ৰিয়েকশ্যনটো বৰ ভাল নাছিলে প্ৰাঞ্জলৰ ৰাজবীৰে যিটো ফূৰ্তি কৰিছে মানে প্ৰাঞ্জলে তেনেকুৱা ধৰণৰ হেৰি নাছিলে সি মানে খুব গুৰুত্ব দিয়া নাছিলে সেই যে কাম ৰিয়েকশ্যন আছিলে টি গাৰ্ডেনৰ প্ৰতি সেইটো কণ্ট্ৰাষ্ট আছিলে ৰাজবীৰ কিন্তু খুব এক্সাইটেড আছিলে ই কিন্তু শান্ত আছিলে সেইটোৱে কি বুজা যায় ৰাজবীৰে যে থ্ৰিল হৈছিলে আৰু ই যে শান্ত আছিলে সি বৰ ফূৰ্তি দেখুওৱা নাছিলে এইটোৱে কি বুজায় এক নম্বৰটো কৈছে ইগনৰেঞ্চ অফ নেচাৰেল বিউটি তাৰমানে সি নেচাৰেল বিউটিটোক ইগন'ৰ কৰিছিলে বুলি কৈছে যে যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটোক বাদ দে কাম নাই এনেকুৱা ধৰণৰ কৰিছে নেক্সট কৈছে বি ইম'চনেল ডিটাচমেণ্ট ফ্ৰম দ্য বাৰ্থ প্লেচ এটা জন্মগত জাগাৰ লগত এটা ইম'চনেল এটাচমেণ্ট থাকে মানে যিটো ঠাইত তুমি জন্মগ্ৰহণ কৰিছা সেই জন্মগ্ৰহণ কৰা ঠাইৰ লগত মানে ইম'চনেলি কানেক্টেড থাকা তুমি চাবা তুমি য'ত জন্মগ্ৰহণ কৰিছা তাত যদি আকৌ উভতি যোৱা তোমাৰ মনটো এটা ভাল লাগে তোমাৰ মনটো ইম'চনেলি তাৰ লগত কানেক্টেড থাকে এটাচমেণ্ট থাকে কিন্তু ইয়াত কৈছে ডিটাচমেণ্ট বেয়া লগা বুলি কৈছে বেয়া লগাটো নহয় সাধাৰণতে কিন্তু সেইটো বেয়া লগা বুলি ক'ব বিচাৰিছে যে তাৰ বাৰ্থ প্লেচৰ লগত ইম'চনেল ডিটাচমেণ্ট আছিলে এটাচমেণ্ট আকৰ্ষণ নহয় বিকৰ্ষণ আছিলে বুলি কৈছে নেক্সট কৈছে হাউ ফেমিলিয়াৰিটিজ অফন ডালছ এপ্ৰিচিয়েশ্যন অফ ওৱানছ ছাৰাউণ্ডিং মানে এটা কথা কি হয় আমি যেতিয়া নিজৰ ছাৰাউণ্ডিঙৰ মাজত থাকোঁ আমাৰ পৰিৱেশ যিটো ছাৰাউণ্ডিঙত আমি থাকোঁ সেই ছাৰাউণ্ডিঙৰটো কি হয় মিলি থকা তেনেকুৱা যদি কিবা এটা পায় সেইটোৰ লগত আমাৰ কি হয় চিমিলাৰিটি তেনেকুৱা ছাৰাউণ্ডিঙৰ মিল যদি থাকে তেতিয়াহ'লে সেইটো কি হয় আমি ডাল ৰিয়েকশ্যন দিওঁ কথাটো বুজিছা নাই আমি ডাল ৰিয়েকশ্যন দিওঁ তাৰমানে কেনেকুৱা ধৰণৰ কথা কৈছোঁ আমি সদায় চাহ বাগানৰ মাজতে আছোঁ আমি দিল্লীত গৈ পিনে যদি চাহ বাগান দেখোঁ আমাৰ কিবা ভাল লাগিব নেকি একো ভাল নালাগে গতিকে আমি ফেমিলিয়াৰ এটা পৰিৱেশত থকা বস্তুটো আকৌ যদি বেলেগ এটা ঠাইত পাওঁ সেইটো আমাৰ এটা ৰিয়েকশ্যনটো সদায় ডাল হ'ব ডিটো কৈছে ডেট হি ডিছলাইকছ দ্য হিজ ফাদাৰ প্ৰগ্ৰেশ্যন সি কৈছে যে কাৰণ মানে প্ৰাঞ্জলে তাৰ দেউতাৰ যিটো প্ৰগ্ৰেশ্যন আছে সেই প্ৰগ্ৰেশ্যনটোক ভাল নাপায় মানে সেইটো ক'ব বিচাৰিছে কোনটো শুদ্ধ উত্তৰ চাওঁ আহোঁ চ' সেইটোৱে যিটো হাউ ফেমিলিয়াৰিটিজ অফন ডালছ এপ্ৰিচিয়েশ্যন অফ ফৰ ওৱানছ ছাৰাউণ্ডিং সেইটো মানে এজনৰ পৰিৱেশ যিটো আছে সেই ছেইম পৰিৱেশ একে মিল থকা পৰিৱেশ যদি আমি অন্য ক'ৰবাত দেখা পাওঁ সেইটোৰ লগত আমাৰ তাত ডাল ৰিয়েকশ্যন আহে মানে আমি খুব ফূৰ্তি নাপাওঁ আমি কেতিয়াও দিল্লীলৈ চাহ বাগান চাবলৈ কেতিয়াও আমি যাব নিবিচাৰিম হয়নে কাৰণ চাহ বাগান আমি দেখিয়ে আছোঁ আকৌ চাহ বাগান চাবলৈ দিল্লী যাম নেকি আমি বা গুৱাহাটী যাম নেকি নাযাওঁ নহয় চাহ বাগান আমাৰ ঘৰৰ ওচৰতে চাহ বাগান ধুনীয়া চাহ বাগান দেখি আছোঁ সেইটো চাবলৈ আমি বেলেগ জেগাত নাপাওঁ কিন্তু দিল্লীৰ মানুহে এটা চাহ বাগান চাবলৈ অসমলৈ আহিব পাৰে সেইটো এটা বেলেগ কথা কয় সেইটো হৈছে আমাৰ ছাৰাউণ্ডিঙৰ কথাটো আচ্ছা নেক্সট হৈছে প্ৰাঞ্জল দ্য ইনক্লুজন অফ লেজেণ্ডছ ফ্ৰম চাইনা এণ্ড ইণ্ডিয়াছ চাৰ্ভছ টু মানে এই যে চাইনা আৰু ইণ্ডিয়া এই দুটাৰ যে ইনক্লুজন হৈছে সেইটোৱে কি সেৱা আমাক বা কেনেকুৱা ধৰণৰ তাৎপৰ্য আমাক বুজায় এইটো হৈছে গ্ল'ৰী মিথ অফ আৱাৰ হিষ্ট্ৰী মানে মিথ এটা থাকে আৰু হিষ্ট্ৰী এটা থাকে মানে কিছুমান মানে গ্ল'ৰী আছে মিথ কিছুমান আছে মিথ বুলি ক'লে অলপ তোমালোকে কনচেপ্টবোৰ অলপ হেৰি হ'ব কিছুমান মানে মিথ'লজিকেল কনচেপ্ট থাকে যিবোৰ নেকি আমি মানি লওঁ যে এনেকুৱা হৈছে যেনেকৈ আমাৰ এতিয়া হেৰিটো যে ইণ্ডিয়ান লেজেণ্ড যিটো আছে বুদ্ধি ধৰ্মাৰ যিটো কাহিনী সেইটো অলপ মিথ'লজিকেল কাহিনী মিথ'লজিকেল এইকাৰণে হয় কাৰণ সেইটো হিষ্টৰিকেল নহয় মিথ'লজিকেল হয় মানে কি কথা বুজাব বিচাৰিছোঁ তাৰমানে কোনোবাই চকুৰ পাতা কাটি পেলাই দিলে তাৰ পৰা চাহ গছ জন্ম হৈছে সেইটো কোনো চাইণ্টিফিক ফেক্ট নাই সেইটো আমি মানি লৈছোঁ কোনোবাই মানি লৈছে হয় বুলি কৈছে সেই তেনেকৈ আমি চলি গৈ আছোঁ গতিকে সেইটো মিথ'লজিকেল সেইটোকে মিথ বুলি কয় বুজিছা আৰু হিষ্টৰিকেল হ'লে সেইটো ফেক্ট হ'ব লাগিব হিষ্ট্ৰী হ'লে সেইটো সঁচা কথা হ'ব লাগিব সেইটোত আকৌ তেনেকৈ কথা নহ'ব যে এইটো পেলাই দিছিলে এইটো হৈছে হিষ্ট্ৰী হ'লে কোনোবাই এইটো আমুক চনত আমুক তাৰিখত এইটো ঠাইত এইজন গৈছিলে তাত গৈ পিনে তেখেতে এনেকৈ দেশ জয় কৰিছিলে সেইটো একদম সঁচা কাহিনী হ'ব লাগিব মিথ হ'লে কিন্তু সেইটো সঁচা মিছা নাজানো কিন্তু সেইটো এটা ভাবি লোৱা ঘটনা আহে তাত
সত্যতা থাকিবও পাৰে নাথাকিবও পাৰে সেইটো মিথলজি বুলি কয় সো এই কথাটোৱে কৈছে গ্লোৰিফাই কৰিছে মিথক অভাৰ হিষ্ট্ৰীৰ ওপৰতে মিথটো বেছি তাৎপৰ্য বুলি মানে ইম্পৰ্টেঞ্চ আছে বুলি দেখাব বিচাৰিছে বিটো কৈছে লিংক গ্লোবেল ট্ৰেডিশ্যন মানে গ্লোবেল এটা ট্ৰেডিশ্যন আছে আমাৰ পৰম্পৰাবোৰ এটা ইণ্টাৰনেশ্যনেল পৰম্পৰাও কিছুমান আছে আমাৰ ভাৰতীয় পৰম্পৰা বা বেলেগ দেশৰ এখন পৰম্পৰা সেইখিনি গোটেই মিলি লৈ পিনে এটা পৰম্পৰা হয় যদি বা আমাৰ পৰম্পৰা বোলে আমেৰিকাত মানে কৰিছে আমাৰ বিহুটো আমেৰিকাৰ মানুহে বিহু ডান্স কৰিছে আমেৰিকাৰ ফ'ক ডান্সটো বা আমেৰিকাৰ যিটো হেৰি আছে ফ'ক নহয় যিটো ৰক ডান্স আছে সেইটো আমি ফ'ল' কৰিছোঁ এইটো হৈছে গ্ল'বেলি আমি শ্বেয়াৰ কৰিছোঁ তাৰমানে আমাৰ ট্ৰেডিশ্যনবোৰক চ' তেনেকুৱা ধৰণৰ শ্বেয়াৰ কৰে কালচাৰ কৰে কিউৰিয়চিটি এবাউট টি যে চাহৰ বিষয়ে যিটো আমাৰ কিউৰিয়চিটি আছে জানিবলগীয়া আছে সেইবোৰ মানে গ্ল'বেলি শ্বেয়াৰ কৰা হয় সেইটো হ'ব পাৰে চিটো দিছে ডিছএপ্ৰুভ চাইণ্টিফিক অৰিজিন অফ বেভাৰেজৰ যিবোৰ বস্তু আছে মানে বেভাৰেজ মানে হয়তো কৈছোঁ লিকুইড যিবোৰ বস্তু সেই বস্তুবোৰক চাইণ্টিফিকেলি ডিছএপ্ৰুভ কৰা অমান্য কৰা সেইটো বুজাইছে ডিটো কৈছে কনফিউজ ৰিডাৰ্ছ উইথ কণ্ট্ৰাডিক্টৰী ষ্টৰিজ মানে ৰিডাৰবোৰক কনফিউজ কৰা বুজায় বেলেগ বেলেগ গল্প দি পিনাই উল্টা পুল্টা এটা কাহিনী কৈছে হয় এটা কৈছে নহয় তেনেকুৱা ধৰণৰ কণ্ট্ৰাডিক্টৰী কিছুমান কথা লৈ পিনাই ৰিডাৰক যিসকলে পঢ়ে তেওঁলোকৰ মাথাবোৰ খেলি মেলি কৰি দিয়ে কনফিউজ কৰি দিয়ে গতিকে শুদ্ধ উত্তৰনো কি হয় আমি বুজাই যাওঁতে হয়তো বুজি পাইছে শুদ্ধ উত্তৰটো কি হ'ব সেইটোৱে যে লিংক গ্ল'বেল ট্ৰেডিশ্যন যিবোৰ গ্ল'বেল ট্ৰেডিশ্যনক লিংক কৰা বুজায় তাৰমানে এই যে কৈছে আমাক যে চাইনা আৰু ইণ্ডিয়াৰ যিটো লেজেণ্ড আছে আমাক ইয়াত চাইনাৰ এটা লেজেণ্ড দিলে ইণ্ডিয়াৰ এটা লেজেণ্ড দিলে দুটা লেজেণ্ড দিছে এটা চাইনাৰ এটা এই দুটা কেলৈ দিছে তাৰমানে আচলতে গ্ল'বেলি ইণ্টাৰনেশ্যনেলি আমাক এটা লিংক কৰিব বিচাৰিছে চাইনাৰ পৰম্পৰা আমাৰ পৰম্পৰাৰ মাজত এটা সামঞ্জস্য স্থাপন কৰিব বিচাৰিছে সেইকাৰণে এই দুটা লিংক এই কবিতাটোৰ মাজত এই লেচনটোৰ মাজত দিয়া হৈছে বাৰু আগবাঢ়িছোঁ 6 নম্বৰ কৈছে ৰাজবীৰ এৱাৰনেছ এবাউট টি বিফৰ ভিজিটিং আছাম শ্ব'জ মানে অসম প্ৰৱেশ কৰাৰ আগত মানে ৰাজবীৰৰ যিটো এৱাৰনেছ আছিলে মানে সজাগতা আছিলে চাহৰ বিষয়ে অসম প্ৰৱেশ কৰাৰ আগত সেইটো কি বুজাইছে কি প্ৰদৰ্শন কৰে সেইটো কি বুজায় যে ৰাজবীৰ কি বুজাইছে তাৰমানে মানে ৰাজবীৰে চাহৰ বিষয়ে অকল অসমত আহিহে চাহৰ বিষয়ে সি জনা নাছিলে সি আগৰ পৰাই চাহৰ বিষয়ে খুব এৱাৰ আছিলে খুব সচেতন আছিলে সেইকাৰণেতো চাহৰ কথা সি জানিব পাৰিলে চ' সেইটোৱে কি বুজাইছে সেইটোৱে বুজাইছে ভেলু অফ থিঅৰিটিকেল লাৰ্ণিং ইন বিল্ডিং ৰিয়েল ৱৰ্ল্ড কিউৰিয়চিটি মানে এটা ভেলু বুজাইছে যিটো ভেলু মূল্যবোধ মানে এটা হৈছে থিঅৰিটিকেল লাৰ্ণিং মানে এটা শিক্ষা হৈছে আমি যে স্কুলত শিকোঁ সেইটো থিঅৰিটিকেল লাৰ্ণিং বুলি কয় থিঅৰি শিকাওঁ তাৰমানে আমি বস্তুটো ৰিয়েল লাইফ নহয় আমাৰ যিটো শিক্ষাবোৰ আমি যেনিবা a+b হোল স্কোৱাৰ ইজিকেল a² + b² + 2ab শিকিছোঁ সেইটো এটা থিঅৰিহে আমাক বজাৰত গৈ পিনে আমি যদি দোকান কৰিবলৈ হয় যিমান ডাঙৰ বিজনেছমেন নহওঁ কেলে a+b হোল স্কোৱাৰৰ অংক তোমালোকে কৰিবা জানো তোমালোকেতো a+b হোল স্কোৱাৰ তোমালোকৰ লাইফততো দৰকাৰ নহয় তুমি জীৱনত তোমাৰ দেউতা হয়তো হোল লাইফ বিজনেছ কৰিলে আৰু বহুত ভাল ব্যৱসায়ী যেনিবা বহুত মানে টকা পইচা বহুত আছে বহুত বিজনেছ কৰিছে বহুত হেভি ট্ৰানজেকশ্যন কৰি থকা মানুহ কিন্তু তাৰতো প্ৰয়োজন নাই a+b হোল স্কোৱাৰ চ' a+b হোল স্কোৱাৰ সেইটো হৈছে থিঅৰিটিকেল লাৰ্ণিং সেইটো আমাৰ বাস্তৱ জীৱনৰ প্ৰয়োজন নহয় সেইটো আমি থিঅৰি শিকোঁ গতিকে সেই কথাটো কৈছে যে থিঅৰিটিকেল লাৰ্ণিঙে কি কৰে ৰিয়েল ৱৰ্ল্ড কিউৰিয়চিটি এটা হৈছে থিঅৰিটিকেল লাৰ্ণিং আৰু এটা হৈছে ৰিয়েল ৱৰ্ল্ড কিউৰিয়চিটি মানে প্ৰকৃতাৰ্থত মানে আচল ৰিয়েল ৱৰ্ল্ডত যিটো জানিবলগীয়া থাকে সেই বস্তুৰ লগত যি ভেলুটো আছে সেই ভেলুটোক বাইণ্ড কৰা বুজায় মানে থিঅৰিটিকেল নলেজ ৰিয়েল লাইফ নলেজ দুইটাক বাইণ্ড কৰে সংমিশ্ৰণ কৰিবলৈ কৰাটো বুজায় বিটো কৈছে শ্ব' বুকিছ নলেজ ৰিপ্লেচ ৰিয়েল এক্সপিৰিয়েঞ্চ যে বুকিছ নলেজ এটা আছে সেই একে কথাটোকে ক'ব বিচাৰিছে বুকিছ নলেজ কিতাপৰ পৰা যিটো শিক্ষা পাওঁ সেই শিক্ষাই কি কৰে ৰিপ্লেচ কৰে ৰিয়েল এক্সপিৰিয়েঞ্চক প্ৰকৃতাৰ্থত এটা এক্সপিৰিয়েঞ্চ আমি কৰোঁ এটা হৈছে কিতাপৰ পৰা কিবা এটা জ্ঞান পালোঁ তাৰপৰা আৰু সঁচি সেই বস্তুটো মানে গম পালোঁ চ' সঁচি গম পালে ৰিয়েল লাইফটোক এইটো ৰিপ্লেচ কৰে আমাৰ জ্ঞানটোক মানে সলনি হয় সেইটো বুজাইছে
আৰু কি কয় চিটোৱে দিছে ডেট দ্য হি হেড অলৰেডি ভিজিটেড আছাম যে এই কথাটো এইটো বুজায় যে ৰিয়েলিটি সি কিজানি আছাম কিজানি আকৌ ভিজিট কৰিছে সেইটো বুজাইছে ডিটো কৈছে হিজ অভাৰ কনফিডেঞ্চ এণ্ড এৰগেঞ্চ আৰু এইটো বুজাব পাৰে যে সি খুব অভাৰ কনফিডেঞ্চ আছিল আৰু সি অলপ এৰগেঞ্চ মানে অলপ মানে কি বুলি ক'ম এৰগেঞ্চ অসমীয়াটোৰ মানে অলপ বাহাদুৰি দেখুওৱাৰ মানে ঘমণ্ডি টাইপৰ তেনেকুৱা টাইপৰ এৰগেঞ্চটো বুজায় নেকি চ' শুদ্ধ উত্তৰটো কি হয় চাওঁ আহা চ' শুদ্ধ উত্তৰটো সেইটোৱেই হৈছে আমি যে কৈছিলোঁ থিয়ৰিটিকেল লাৰ্ণিং এইটো এটা সংমিশ্ৰণ হয় সেইটোৱে যে কৈছে ৰাজবীৰে যে সজাগ আছিলে তাৰমানে কি বুজাইছে সি এটা থিয়ৰিটিকেল লাৰ্ণিং তাৰ হাতত আছিলে মানে কি অসমৰ চাহ খেতিৰ বিষয়ে সি থিয়ৰিটিকেলি জানিছিলে আৰু এতিয়া সেইটোক ৰিয়েলি জানিছে গতিকে দুটাৰ সংমিশ্ৰণ হৈছে চ' আগবাঢ়িছোঁ 7 নম্বৰ কথা হুইচ অফ দ্য ফলোয়িং ষ্টেট বেষ্ট কেপচাৰ অথৰছ ইণ্টেনশ্যন এটা অথৰৰ এটা ইণ্টেনশ্যন থাকে লেখকজনৰ এটা ইচ্ছা এটা আছে এটা ইচ্ছা বা এটা মেছেজ আছে তলৰ কোনটো পঢ়িলে সেই ইণ্টেনশ্যনটো আমি বুজি পাম লেখকে কি মেছেজ দিব বিচাৰিছে তাৰমানে ইনডাইৰেক্টলি সেইটো ক'ব বিচাৰিছে টু ইনফৰ্ম ৰিডাৰ্ছ এবাউট টি উইথ এ চেন্স অফ ডিছকভাৰী মানে চাহৰ যিটো হেৰি কৰে চাহৰ বিষয়ে জনাব বিচাৰিছে তাৰ লগত চাহৰ যিটো ডিছকভাৰী হৈছে মানে চাহৰ আৱিষ্কাৰ হৈছে সেইটোৰ লগতে চাহৰ বিষয়ে জনাব বিচাৰিছে দুই নম্বৰ কৈছে টু ক্ৰিটিচাইজ সমালোচনা কৰিবলৈ এক্সপ্ল'ৰেশ্যন অফ টি ষ্টেট যে টি ষ্টেটবোৰক যে এক্সপ্ল'ৰ কৰা জনাৰ কথাটোত সেই ক্ষেত্ৰত তেওঁ সমালোচনা কৰিছে সেইটো বুজাইছে চিন আউট টু প্ৰেজেণ্ট মিয়াৰলি এজ এন ইকনমিক কমডিটি তাৰমানে চাহক যে এটা ইকনমিক কমডিটি মানে এটা জাষ্ট এটা মানে চাহটো কি বস্তুনো এটা মানে টকা ঘটাৰ এটা দ্ৰব্য সেই বস্তুটোকে অকল মাত্ৰ দেখাব বিচাৰিছে ডিটো কৈছে টু নেৰেট এ ট্ৰেজিক ট্ৰেভেল এক্সপিৰিয়েঞ্চ মানে ট্ৰেজিক ট্ৰেভেল এক্সপিৰিয়েঞ্চ মানে যাত্ৰা যিটো জাৰ্ণিৰ বিষয়ে অভিজ্ঞতা হয় সেই জাৰ্ণিৰ অভিজ্ঞতাটোক বুজাব বিচাৰিছে কিন্তু সেইটো আকৌ ট্ৰেজিক দুখ লগা জাৰ্ণি ইয়াততো দুখ লগাৰ কোনো কথা নাই বাৰু দেই তথাপি চাওঁ কি উত্তৰনো শুদ্ধ উত্তৰ সেইটোৱে মই যে কৈছোঁ যে ইনফৰ্ম ৰিডাৰক চাহৰ বিষয়ে জনাব বিচাৰিছে মানে বেষ্ট হৈছে সেইটো লেখকৰ ইণ্টেনশ্যনটো কি চাহৰ বিষয়ে জনাব বিচাৰিছে এট দ্য ছেইম টাইম চাহৰ আৱিষ্কাৰৰ বিষয়েও জনাব বিচাৰিছে আগবাঢ়িছোঁ দ্য ডেছক্ৰিপশ্যন অফ ৱমেন প্লাকিং টি লিভছ এটা ডেছক্ৰিপশ্যন দিয়া আছে যে মহিলাসকলে চাহৰ পাত ছিঙি থকা কেন বি চিন এজ এ ৰিফ্লেকশ্যন অফ সেইটো কি বুলি আমি চাব পাৰোঁ কেনেকুৱা ধৰণৰ এটা ৰিফ্লেকশ্যন বুলি চাব পাৰোঁ যে এক নম্বৰ কৈছে দ্য কালচাৰেল ট্ৰেডিশ্যন এণ্ড হিউমেন লেবাৰ বিহাইণ্ড ডেইলি কমফৰ্ট যে ডেইলি কমফৰ্ট আৰাম আছে ডেইলি আমি কিবা কিবি আৰাম পাওঁ সেই আৰামৰ বাহিৰেও এটা কালচাৰেল ট্ৰেডিশ্যন আছে মানে এটা পৰম্পৰা সাংস্কৃতিক পৰম্পৰা আছে আৰু হিউমেন লেবাৰ আছে মানুহৰ শ্ৰম আছে সেইখিনিৰ বাহিৰেও ডেইলি কমফৰ্ট তাৰ উপৰিও কিবা এটা বুজাব বিচাৰিছে বিটো কৈছে এক্সপ্লইটেশ্যন অফ ৱমেন ইন ভিলেজ গাঁৱত মহিলাসকলক মানে এক্সপ্লইট কৰা হয় মানে অত্যাচাৰ কৰা হয় সেইটোক বুজাব বিচাৰিছে চিটো কৈছে টেকন'লজিকেল বেকৱাৰ্ডনেছ ইন ইণ্ডিয়া ভাৰতত মানে টেকন'লজি মানে বুজিছাতো টেকন'লজিকেলে পিছপৰা মানে টেকন'লজিকেলি ভাৰতত পিছপৰা সেইটো বুজাইছে আৰু ডিটো কৈছে দ্য নীড অফ মডাৰ্ণ মেচিনেৰী যে সেইটো বুজাইছে মডাৰ্ণ মেচিনেৰীৰ দৰকাৰ আছে ভাৰতত সেই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হয় চাওঁ আহা সেইটো হৈছে এটা হৈছে কালচাৰেল ট্ৰেডিশ্যন পাত ছিঙাটো এটা কালচাৰেল ট্ৰেডিশ্যন বুলি কৈছে আৰু লগতে লেবাৰ কালচাৰেল ট্ৰেডিশ্যনো হয় এইটো আমাৰ পাত ছিঙাটো অসমৰ থকা মানুহসকলৰ এটা কালচাৰেল ট্ৰেডিশ্যন এইটো লগত পৰিশ্ৰমো হয় ন' ডাউট সেইটো লেবাৰো আছে কিন্তু সেইটো এটা কালচাৰেল ট্ৰেডিশ্যন সেইটো মেচিন হ'লেও মেচিনৰ দ্বাৰা কামটো নহ'ব সেই কথাটো বুজাব বিচাৰিছে আগবাঢ়িছোঁ 9 নম্বৰটো কৈছে ইফ ৰাজবীৰ ৱেৰ নট ৱেল ৰিড এবাউট বিফ'ৰ ভিজিটিং আছাম যদি ধৰি লোৱা মানে ৰাজবীৰে অসমত অহাৰ আগতেই যদি অসমৰ চাহৰ বিষয়ে যদি নজনাহেঁতেন দ্য ষ্টৰিজ চেণ্ট্ৰেল থিম উড মষ্ট লাইকলি শ্বিফ্ট টুৱাৰ্ডছ তেতিয়া যিটো গল্পটো কেনেকুৱা হৈ গ'লহেঁতেন তাৰমানে এতিয়াতো ৰাজবীৰে গম পায় আগৰ পৰা চাহৰ বিষয়ে জানে সেইকাৰণে সেই চাবলৈ আহিলে কিন্তু সেইটো যদি আগৰ পৰা গম নাপালেহেঁতেন তেতিয়া কেনেকুৱা হ'লেহেঁতেন সেইটো কৈছে যে এডভেঞ্চাৰ এণ্ড ট্ৰেভেল হ'লেহেঁতেন ৰুৰেল এডভেঞ্চাৰ মানে হৈছে কিবা এটা দুঃসাহসিক কিবা এটা বা যাত্ৰা বুজালেহেঁতেন ৰুৰেল প্ৰভাৰ্টি বা গাঁৱৰ দৰিদ্ৰতা বুজালেহেঁতেন বা ফ্ৰেণ্ডশ্বিপ আৰু নষ্টালজিয়া বুজালে বন্ধুত্বপূৰ্ণ আৰু নষ্টালজিয়া মানে পুনৰ স্মৃতি আগৰ কথাবোৰৰ সেইটো বুজিলেহেঁতেন
ফেকচুৱেল ৰিচাৰ্চ এণ্ড ডিস্কভাৰী কিছুমান ৰিচাৰ্চৰ কথা মানে তথ্যসমূহ বুজালেহেঁতেন আৰু কিছুমান ডিস্কভাৰীৰ কথা বুজালেহেঁতেন শুদ্ধ উত্তৰটো কি আমি চাই লওঁ সেইটো হৈছে এডভেঞ্চাৰ এণ্ড ট্ৰেভেল তেতিয়া মানে সেইটোত আমাৰ একো বেলেগ একো থিম নাথাকিলেহেঁতেন তেতিয়া ট্ৰেভেল আৰু এডভেঞ্চাৰে বুজালেহেঁতেন যদি ৰাজবীৰে আগতে কথাবোৰ নাজানিলেহেঁতেন আগবাঢ়িছোঁ 10 নম্বৰ কৈছে দ্য ডায়লগ বিটুইন প্ৰাঞ্জল এণ্ড ৰাজবীৰ মেইনলি ফাংচন টু মানে ৰাজবীৰ আৰু প্ৰাঞ্জলৰ মাজত এটা ডায়লগ আছে সেই ডায়লগটোৱে মানে কি তাৰ ডায়লগটোৰ কামটো কি ডায়লগটোৰ মুখ্য উদ্দেশ্যটো কি তাৰমানে এক্সপ'জ কণ্ট্ৰাষ্টিং টেম্পাৰামেণ্ট এণ্ড নলেজ লেভেল মানে হেৰি হৈছে কণ্ট্ৰাষ্টিং টেম্পাৰামেণ্ট মানে কোনোবাই ইটো হয় বুলি কয় কোনোবাই ইটো নহয় বুলি কয় সেইটো কণ্ট্ৰাষ্টিং টেম্পাৰামেণ্ট তেনেকুৱাবোৰক এক্সপ'জ কৰা প্ৰদৰ্শন কৰা বুজাইছে আৰু নলেজ লেভেল কোৱাৰ কিমান নলেজ লেভেল কিমান কোনে কিমান গভীৰ জ্ঞান আছে সেইটো বুজাইছে 2 নম্বৰ হৈছে ডিলে দ্য নেৰেটিভ স্পেচ মানে নেৰেটিভৰ যিটো মানে হেৰি আছে মানে যেটা এটা গল্প আছে সেই গল্পটোক মানে অলপ দীঘলীয়া কৰিব লাগে সেইটো বুজাইছে 3 নম্বৰটো কৈছে মেকিং আ ষ্টৰী হিউমৰাছ মানে হাঁহি উঠা হিউমৰাছ অলপ হ'ব লাগে তেনেকুৱা ধৰণৰ কৰিছে তাৰপিছত কৈছে ডাইভাৰ্ট ফ'কাছ ফ্ৰম দ্য টি ষ্টেট আৰু এটা কৈছে মানে টি ষ্টেটৰ যিটো চেণ্ট্ৰেল থিম আমাৰ মানে গোটেই গল্পটোৰ মাজত চাহ বাগিচাটোকে চেণ্ট্ৰেল থিম আৰু চেণ্ট্ৰেল থিমৰ পৰা অলপ ডাইভাৰ্ট কৰিব বিচাৰিছে আঁতৰাই দিব বিচাৰিছে শুদ্ধ উত্তৰ চাই লওঁ আমি শুদ্ধটো হৈছে সেইটোৱে এক্সপ'জ কণ্ট্ৰাষ্টিং টেম্পাৰামেণ্ট এণ্ড নলেজ লেভেল মানে কণ্ট্ৰাষ্টিং নলেজ লেভেল তাৰমানে ই অসমতে থাকে ৰাজবীৰ অসমতে থাকে চাহ বাগানৰ মাজতে থাকে চাহ বাগানৰ মাজতে ডাঙৰ দীঘল হোৱা বাট সি কিন্তু চাহৰ বিষয়ে বিশেষ একো নাজানে কিন্তু ৰাজবীৰ সি থাকে দিল্লীত য'ত নেকি চাহ সি দেখা নাই কিন্তু সি চাহৰ বিষয়ে বহু কথা জানে চ' সেই বস্তুটো কণ্ট্ৰাষ্টিং টেম্পাৰামেণ্টটো চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ 10টা আলোচনা কৰিলোঁ যথেষ্ট দীঘলীয়া হৈ পৰিছে আমাৰ এই ক্লাছটো কাৰণ কথাবোৰ আলোচনা কৰিবলগীয়া হৈছে গতিকে আমি পিছৰ ক্লাছত পিছৰ 10টা আলোচনা কৰিম চাই থকাৰ কাৰণে ধন্যবাদ